চাপৰৰ হৰ্ডেমাৰাত মাৰণাস্ত্ৰ উদ্ধাৰৰ পিছতে গাঁৱৰ ৰাইজ ওলাই আহিল আব্দুল বাৰেকৰ পৰিয়ালৰ বিৰুদ্ধে। আব্দুল বাৰেকৰ ঘৰৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বাবে হাৰ্ডেমাৰাবাসীয়ে ধন্যবাদ দিলে চাপৰ আৰক্ষীক। গাঁওখনৰ বদনাম কৰি আতংক সৃষ্টি কৰা পৰিয়ালটোক গাঁওখনৰ পৰা আঁতৰাই দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় গাঁওবাসীয়ে। উল্লেখ্য যে যোৱা 15 ডিচেম্বৰ নিশা চাপৰ আৰক্ষীৰ সহযোগত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু চক্ৰ আৰক্ষী বিষয়াৰ এক গোপন সূত্ৰৰ ভিত্তিত হাৰ্ডেমেৰা গাঁৱৰ আব্দুল বাৰেকৰ ঘৰত অভিযান চলাই ঘৰৰ ভিতৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত এটা ৰিভলভাৰ সহ 5 সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানত প্ৰথমতে পৰিয়ালটোৰ সকলো সদস্যই আৰক্ষীক ঘৰৰ ভিতৰত তালাচী চলাবলৈ বাধা আৰোপ কৰি আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে যদিও উত্তেজিত পৰিয়ালটোৰ পৰা আঘাতপ্ৰাপ্ত হৈ মেটেল ডিটেক্টৰৰ সহায়ত ঘৰৰ মজিয়াত মাটিৰ তলত পুতি থোৱা অৱস্থাত এটা ৰিভলভাৰ আৰু 5 সক্ৰিয় গুলী উদ্ধাৰ কৰে। উক্ত গোচৰৰ ভিত্তিত ইতিমধ্যে আব্দুল বাৰেকৰ পত্নী আৰু পুত্ৰসহ 6জনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। হাৰ্ডেমাৰা গাঁৱত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছৰে পৰা এতিয়া শংকিত হৈ পৰিছে গাঁওখনৰ ৰাইজ। পৰিয়ালটোৰ পৰা এতিয়া নিৰাপত্তাহীনতাত ভুগি থকাৰ কথা উল্লেখ কৰে গাঁওখনৰ ৰাইজে। অতি সোনকালে হৰ্ডেমাৰা গাঁৱৰ পৰা পৰিয়ালটোক উচ্ছেদ কৰি অইন ঠাইলৈ পঠিয়াই দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় গাঁওবাসীয়ে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ঘটনাটো হৈছে আমাৰ ইয়াত এটা পৰিয়াল আছিল, আব্দুল বাৰেক আৰু তাৰ ল'ৰা ছোৱালী কেইজন খুব দুৰ্ধৰ্ষ আৰু ইদানিং মানে 2-3টামান পিস্তল কিনা শুনিছোঁ। তাৰ মাজতে এই দুদিনমান আগত চাপৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ সহযোগত গোটেই ৰাতি পৰিশ্ৰম কৰি শুনিলোঁ যে ৰাতিপুৱা এনেকুৱা আমিতো ৰাতি টোপনি মাৰিছোঁ, ৰাতিপুৱা শুনো যে এনেকুৱা কথা। চাপৰ থানাৰ আৰক্ষীয়ে মোবাইলতো পালোঁ। মই ভিডিঅ'টো চাই পোনপ্ৰথমে আৰক্ষী বিষয়াসকলক কৰ্মীসকলক সকলোকে আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু লগতে আৰু এটা কথা শুনিলোঁ যে এটা পিস্তল প্ৰশাসনে উদ্ধাৰ কৰিছে আৰু এটা আব্দুল বাৰেকৰ আৰু এটা ল'ৰা ছাদ্দাম বুলি নাম জানো আমি, সি লৈ পলাই গৈছে। তো এইটো লৈ আমাৰ এই 2টা গ্ৰামৰ 3টা গ্ৰামৰ মানুহ এই ৰাস্তাৰ ওচৰতে ঘৰ অহা যোৱা কৰোঁতে বিভিন্ন প্ৰকাৰ ধমকি ইমান দিন দিছিল, ডেগাৰ লৈ, দা লৈ, পিস্তল লৈ। তো সেইটো লৈ আমাৰ ইয়াৰ দুখীয়া ৰাইজ বিৰাট শংকিত। সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাব খুজিছোঁ যাতে এইটো পৰিয়াল ইয়াৰ পৰা আঁতৰাই বেলেগ ঠাইত দিয়াৰ ব্যৱস্থা কৰে। আৰু যেহেতু এটা পিস্তল উদ্ধাৰ কৰিছে আৰু এটা পিস্তল আছে, সেইটো যাতে উদ্ধাৰ কৰে তাৰ কাৰণে প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু এই যে আমি ৰাইজে নিৰাপত্তাহীনতা ভোগ কৰিছোঁ, এইটো লৈ আমি ৰাইজ বহিছোঁ, 2-3 গ্ৰামৰ ৰাইজ ইয়াত আহিছে। সকলোৱে নিশ্চয় আপোনালোকে তেওঁলোকৰ কথা শুনিলে, ৰাইজৰ কথা শুনিলে, সকলোৱে মানে আতংক যে এনেকুৱা পৰিয়ালটো আমি ভাৰত স্বাধীন হোৱাৰ পিছত অন্ততঃ আমাৰ এই অঞ্চলত এটা ডেগাৰৱালা মানুহ নাই, তাত পিস্তল আহি পালে এটাও নহয় 2-3টাকৈ। এইটো লৈ সকলো ৰাইজ শংকিত। আপুনি চাব ৰাতি আগত কেনেকৈ ফুৰিছিল, এই কিছুদিনৰ পৰা মানুহ ৰাতি ইয়াত নুফুৰে, ল'ৰা ছোৱালী ভয়তে সন্ধিয়াতে ঘৰত সোমাই পৰে, এনেকুৱা এটা পৰিৱেশ হৈছে। এতিয়া সেই পৰিৱেশৰ পৰা যাতে প্ৰশাসনে আমাক সহায় কৰি এইটো পৰিয়ালৰ ইয়াৰ পৰা এটা মানে আঁতৰাই দি ধুনীয়া এটা পৰিৱেশৰ ব্যৱস্থা কৰে, এইকাৰণে আজি আমি বহিছিলোঁ, আলোচনা কৰি এইটো সিদ্ধান্ত লৈছোঁ। আৰু আমি এই কথাবিলাক আপোনালোকৰ জৰিয়তে হওক আমি লিখা মিলা কৰি হয়তো প্ৰশাসনক আমি জনাম আৰু অনুৰোধ কৰিম। ঠাইখিনি হ'ল হৰ্ডেমাৰা জালিঘোৰাৰ মাজত। এইটো হৰ্ডেমাৰাও কোৱা যায়, জালিঘোৰাও কোৱা যায়, মাজত। এই আৰু এনেকুৱা পৰিয়াল যদি থাকে তাৰ ওচৰেদি 4 লাইন গৈছে। ভৱিষ্যতে ইয়াত বাছ ডকাতি অমুক তমুক এইবিলাক ঘটনা যে সংঘটিত হ'ব, সেইটো মানে আমি অনুমান কৰিব পাৰোঁ যদি এই পৰিয়ালটো থাকে, এনেকুৱা ল'ৰা বা এনেকুৱা পৰিয়াল যদি থাকে। গতিকে সেইফালে দিও মানে এইটো পৰিয়াল ইয়াৰ পৰা আঁতৰাটো খুব প্ৰয়োজন। আৰক্ষী বিষয়া প্ৰত্যেকটো আৰক্ষী চাপৰ থানাৰ অচি পৰ্যন্ত মাৰ খাইছে। এইটো মানে আমি লজ্জিত হৈছোঁ। এজন আমাৰ লোকাল প্ৰশাসক, তাৰপিছত তাৰ লগত আহিছিল যিবিলাক অফিচাৰ, এটা মহিলা অফিচাৰ আছে খুব ধুনীয়া, আমি ইমান ভাল পাওঁ, তাকো মাৰিছে ছোৱালীবিলাকে। এনেকুৱা তেনেহ'লে চিন্তা কৰক যে পুলিচক যদি তেওঁলোকে মাৰিব পাৰে, এই খুদগুৰা ৰাইজ সাধাৰণ পাব্লিক
তাৰ ওচৰত কি? গতিকে এইটো মানে যে চৰম পৰ্যায়ৰ মানে উগ্ৰ পৰিয়াল, সন্ত্ৰাসবাদী পৰিয়াল, এইটো একদম পৰিচয় হৈছে। এইটো আৰক্ষী প্ৰশাসনে নিজেও এইটো গম পাই গৈছে। গতিকে ইয়াৰ বিহিত ব্যৱস্থা হ'বই লাগিব। উদ্দেশ্যটো হ'ল যোৱা 15 তাৰিখৰ ৰবিবাৰ দিন আছিল ৰাতি আমাৰ এই হৰ্দমাৰা গাঁৱত তাৰ নামটো আব্দুল বাৰেক, তেওঁৰ লগতে আমাৰ এই গাঁৱৰে তাৰ ভাই আত্মীয় স্বজনৰ ভিতৰত কাজিয়াটো আছিল। সেই কাজিয়ালৈ সিহঁতৰ লগত মানে বহুদিনৰ পৰা কাজিয়া চলি আছে। ইতিমধ্যে আমি গম পালোঁ তাত পুলিচ আহিছে। পুলিচ আহি তাৰ ঘৰত ৰেড কৰিছে। ৰেড কৰাৰ পিছত মাৰণাস্ত্ৰ পাইছে, পিষ্টল পাইছে। মানে সিহঁতৰ ইচ্ছা আছিল যে মনিৰক বা মনিৰৰ পৰিয়ালক আঘাত কৰিব বুলি, তেনেকুৱা এটা মনোভাৱ লৈ সিহঁতে পিষ্টলটো ৰাখিছিল। তো ইতিমধ্যে আমাৰ প্ৰশাসনে সেই ৰবিবাৰ দিনা উদ্ধাৰ কৰিছে। আমি এতিয়া প্ৰশাসনৰ ওচৰত আমি অনুৰোধ জনাম যে আমি শুনামতে তাত দুটা আছিল, এটা উদ্ধাৰ হৈছে আৰু এটা আছে। সেইটো লৈ যে আৰু এটা ল'ৰা আছে, তাৰ পৰিয়ালো আছে বা থানা ইয়াৰ পৰা কোৰ্টৰ পৰা ঘূৰি আহি, হাজতৰ পৰা ঘূৰি আহি যে তেওঁলোকে যে ইয়াত এটা আতংকৰ সৃষ্টি কৰিব, এইটো নিশ্চিত। তেনেকুৱা আমাৰ এটা সন্দেহ হৈছে। আমি এতিয়া নিৰাপত্তা ভুগি আছোঁ, নিৰাপত্তাহীনতা আছোঁ। গতিকে প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে আমি নিৰাপত্তা পাওঁ, ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে। আগৰ পৰা তেওঁলোকে সন্ত্ৰাস সৃষ্টি হৈছে এনেকুৱা যে সেই ঘৰৰ ওচৰতে যদি কোনোবা মানুহ